নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু জনপ্ৰিয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱনক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে যদি ক্ৰিকেট খেল চাই ভাল পায় নিশ্চয় চাগে শিখৰ ধাৱন আৰু সুৰেশ ৰাইনাক চাগে আপোনালোকে নিশ্চয় চিনি পায়। তো এই দুজন ক্ৰিকেটাৰে এটা সামান্য ভুল কৰিছিলে আৰু সেই সামান্য ভুলটোৰ বাবেই তেওঁলোকৰ এতিয়া প্ৰায় 11 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ইডিৰ ফালৰ পৰা। সেয়াই নহয়, তাৰ লগতে তেওঁলোকৰ ওপৰত এতিয়া গোচৰ ৰুজু কৰিছে। তেওঁলোকৰ ভুল বৰ বিশেষ নাছিলে, মাত্ৰ এটা সামান্য ভুল আছিলে আৰু সেই ভুলটোৰ কাৰণেই এতিয়া তেখেত দুয়োজনৰ ওপৰত এজাহাৰ দাখিল কৰিছে আৰু তাৰ লগতে তেওঁলোকৰ 11 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। এতিয়া আপোনাৰ হয়তো 11 কোটি টকাৰ সম্পত্তি নাথাকিব পাৰে, আপোনাৰ ওচৰত হয়তো 11 লাখ টকাৰ সম্পত্তি থাকিব পাৰে, নতুবা আপোনালোকৰ হয়তো সমাজত সন্মান থাকিব পাৰে। তো আপোনালোকক যদি ঘপকেনে কেতিয়াবা কোনোবাই এৰেষ্ট কৰি লৈ যায়, প্ৰশাসনৰ ফালৰ পৰা যদি আপোনাৰ ঘৰৰ পৰা উঠাই লৈ যায়, তো আপোনাৰ কিমান সন্মান হানি হ'ব এবাৰ নিজে আপোনালোকে ভাবকচোন, হয়নে নহয় বাৰু? তো আপোনালোকেও সেই সামান্য ভুলকণ নকৰিব, নহ'লে আপোনালোকেও জেলৰ আলহী হ'ব লগা হ'ব পাৰে, বা আপোনালোকে সুৰেশ ৰাইনা শিখৰ ধাৱনৰ নিচিনাকৈ আপোনাৰ যিমান কোটি টকাৰ সম্পত্তিয়ে নাথাকক সকলো সা সম্পত্তি হেৰুৱাব লগা হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, সেই সামান্য ভুলটোনো কি আছিলে সুৰেশ ৰাইনা আৰু শিখৰ ধাৱনৰ, মই আজি আপোনালোকক এই ভিডিঅ'টোৰ সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোকেও সেই সামান্য ভুলকণ নকৰিব, নহ'লে কিন্তু আপোনালোকেও বিপদত পৰিব। তো মই শ্ৰীপানলৈ কৈ আপোনালোকে চাই আছে আপোন চৰ্টছ, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। আপোনালোকেতো নিশ্চয় চাগে শিখৰ ধাৱন আৰু সুৰেশ ৰাইনাক চিনি পায়। তো দুয়োজনৰে খেল চাই আপোনালোকে কেনেকুৱা পায় সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। তেওঁলোকে মাত্ৰ এটা সামান্য ভুল কৰিছিলে আৰু সেই ভুলটো ইমানেই ডাঙৰ হৈ গ'ল যে তেওঁলোকৰ 11 কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ইডিয়ে আৰু তেওঁলোকৰ ওপৰত এক্সট্ৰাকৈ গোচৰ ৰুজু কৰিছে, সেইটো বেলেগ। তেওঁলোক এতিয়া ৰঙা ঘৰৰ আলহীও হ'ব পাৰে, সুৰেশ ৰাইনা আৰু শিখৰ ধাৱন। মাত্ৰ এটা সামান্য ভুল আছিলে আৰু সেই সামান্য ভুলকণৰ কাৰণেই তেওঁলোক এতিয়া ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ব পাৰে। শিখৰ ধাৱন আৰু সুৰেশ ৰাইনাই এটা বেটিং এপ্লিকেশ্যন প্ৰমোট কৰিছিলে, যিটোৰ নাম আছিলে 1xBet। এইটো এটা বেটিং এপ্লিকেশ্যন আৰু আমাৰ ভাৰতবৰ্ষত বেটিং এপ্লিকেশ্যন সম্পূৰ্ণৰূপে নিষিদ্ধ। আমাৰ ভাৰতবৰ্ষত বেটিং এপ্লিকেশ্যন যোনেই প্ৰমোট কৰিব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ভাৰত চৰকাৰৰ ফালৰ পৰা। তেনেস্থলত তেওঁলোকে 1xBet নামৰ এটা বেটিং এপ্লিকেশ্যন প্ৰমোট কৰিছিলে, যাৰ বাবে নেকি এতিয়া তেওঁলোকৰ ওপৰত ইডিয়ে সমন জাৰি কৰিছে, যাৰ বাবে নেকি ইডিয়ে তেওঁলোকৰ প্ৰায় 11 কোটি টকাৰ সম্পত্তি জব্দ কৰিলে। এতিয়া এনেকুৱা নহয় যে তেওঁলোক ফেমাছ কাৰণেই তেওঁলোকৰ এই সম্পত্তি জব্দ কৰিছে, তেনেকুৱা নহয়। এতিয়া আইনে কি কয়, সেয়া ডাঙৰ মানুহেই হওক বা সৰু মানুহেই হওক, তেওঁলোকে যেতিয়া ভুল এটা কৰিব, ডাঙৰ মানুহজনৰ কাৰণেও যিটো শাস্তি, সৰু মানুহজনৰ কাৰণেও সেই একেই শাস্তি। এতিয়া শিখৰ ধাৱন আৰু সুৰেশ ৰাইনাই ভুল কৰিলে 1xBet এপ্লিকেশ্যনটো প্ৰমোট কৰি। তো আপোনালোকেও যদি ভৱিষ্যতে 1xBetৰ নিচিনা গেমলিং বা বেটিং এপ্লিকেশ্যন যদি কেতিয়াবা ক'ৰবাত শ্বেয়াৰ কৰে বা প্ৰমোট কৰে, আপোনালোকেও বিপদত পৰিব, আপোনালোকেও ৰঙা ঘৰৰ আলহী হ'ব পাৰে, আপোনালোকৰো সা সম্পত্তি জব্দ কৰা হ'ব। এতিয়া তেওঁলোকৰ সা সম্পত্তিবিলাক যে জব্দ কৰিছে এনেকুৱা নহয় যে একেবাৰে কৰিছে। তেওঁলোকৰ সা সম্পত্তিবিলাক জব্দ কৰিছে তেতিয়ালৈকে জব্দ কৰি থ'ব যেতিয়ালৈকে তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণ নহ'ব, আৰু যেতিয়া তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণ হ'ব তেতিয়া তেওঁলোকৰ সা সম্পত্তিবিলাক ঘূৰাই দিয়া হ'ব। এতিয়া কথাটো হৈ গ'ল কি, আপোনালোকে হয়তো জানে যে আইনী প্ৰক্ৰিয়া অকণমান দীঘলীয়া হয়। তেওঁলোকে এই সম্পত্তি জব্দ কৰিলে, কালিলৈ পৰহিলে তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণ হ'ল, তেনেকুৱা নহয়। নিৰ্দোষী বুলি প্ৰমাণ হ'বৰ কাৰণে কিমান বছৰ লাগি যাব তাৰ কোনো ঠিক নাই। গতিকে তেতিয়ালৈকে তেওঁলোকৰ সা সম্পত্তি জব্দ হৈয়ে থাকিব আৰু তাৰ লগতে তেওঁলোক ৰঙা ঘৰৰ আলহীও হ'ব পাৰে, এইটো ঠিক নাই। গতিকে আপোনালোকৰ লগতো এনেকুৱা ধৰণৰ হৈ যাব পাৰে। আপোনালোকে কেতিয়াও এনে এপ্লিকেশ্যনবিলাক প্ৰমোট নকৰিব। যেনে আমাৰ অসমত YBY নামেৰে এটা কোম্পানী আহিছিলে, যিটো কোম্পানীয়ে নেকি অসমৰ মানুহক ৰাম টাঙন দি থৈ গ'ল। তো তেনেকুৱা ধৰণৰ কোম্পানীবিলাক প্ৰমোট নকৰিব। যদি প্ৰমোট কৰে তেন্তে বিপদত পৰিব। ধৰি লওক আপুনি সেই কোম্পানীবিলাকত জইন কৰিলে,
কোনোবা এজন আপোনাৰ বন্ধুবৰ্গক সেই কোম্পানীটোত জইন কৰোৱাই দিলে এইটো এটা প্ৰমোটেই হৈ গ'ল বা এইটো এটা বেটিং এপ্লিকেশ্যন আপুনি প্ৰচাৰ কৰা হ'ল তো তাৰ ফলত আপোনাৰ ওপৰত যদি এজাহাৰ দাখিল কৰে তেনেহ'লে আপুনি বিপদত পৰিব বা তাৰ ফলত আপোনাৰ সা সম্পত্তি জব্দ কৰিব পাৰে গতিকে এনেকুৱা কামবিলাক কেতিয়াও আপোনালোকে নকৰিব তো আপোনালোকে বাৰু কেতিয়াবা তেনেকুৱা এপ্লিকেশ্যনবিলাক প্ৰমোট কৰিছিলে নেকি বা তেনেকুৱা কোম্পানীত আপোনালোকে জইন হৈছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব যদি ভাগ্য বেয়া থাকে কিন্তু আপোনালোকে বিপদত পৰি যাব পাৰে তো কেতিয়াও এনেধৰণৰ বেটিং এপ্লিকেশ্যনবিলাক প্ৰমোট নকৰিবই বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ যদি বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম